হয় এঞ্জেলা, এই মুহূৰ্তত মই ৰহা আৰক্ষী থানাৰ সন্মুখৰ কিছু দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। আৰু ৰহা আৰক্ষী থানাৰ সন্মুখত ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত এইসকল লোক আহি একত্ৰিত হৈছে আৰু তেওঁলোকে আহি ইয়াত প্ৰতিবাদ কৰিব বিচাৰিছে। তেওঁলোকে কথা হৈছে দোষী শাস্তিৰ দাবীত তেওঁলোকে এনেদৰে প্ৰতিবাদ কৰা দেখা পোৱা গৈছে। এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ আৰু এয়া ৰহা আৰক্ষী থানাৰ সন্মুখৰ দৃশ্য আৰু সকলোৱে একেলগে ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে দাবী কৰিছে যে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তেওঁলোকক গোটেই ন্যায় লাগে আৰু ন্যায় বিচাৰি তেওঁলোকে আহিছে। অপৰাধীৰ কোনো ধৰ্ম নাই, সকলোৱে শাস্তি পাব লাগিব, তাৰ বাবে তেওঁলোকে এনেদৰে ওলাই অহা দেখা পোৱা গৈছে। আমি এই মুহূৰ্তত একাংশ প্ৰতিবাদকাৰীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ লগৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আজি আপোনালোকে এনেদৰে ওলাই আহিব লগা এটা পৰিৱেশ কিয় সৃষ্টি হ'ল, কিয় আপোনালোকে ৰাজপথত প্ৰতিবাদ কৰিব লগা এটা পৰিৱেশ সৃষ্টি হৈছে? চাওক, যি যোৱা সোমবাৰে যি অনামীয় ঘটনা ঘটিলে সেই সদায় দুৰ্ভাগ্যজনক ঘটনা আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি ঘটনা ঘটিলে সদায় বহুত দুখ প্ৰকাশ কৰিছোঁ আৰু ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে অনতিপলমে আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু আৰক্ষী প্ৰশাসনে যোৱা 11 তাৰিখে যিগৰাকী ছাত্ৰী নিৰুদ্দেশ হৈছিলে, যোৱা সোমবাৰেহে তেখেতৰ মৃতদেহটো উদ্ধাৰ কৰিলে। এক আৰক্ষী যে বিফলতা তাৰ আজি প্ৰমাণ হৈছে। আমি আৰক্ষী প্ৰশাসনক ইতিমধ্যে সুধিছোঁ যে আপোনালোকে বৰ্তমান সময়ত কি কৰিছে। তেখেতসকলে আমাক এটা কথা কৈছে যে ইতিমধ্যে 3গৰাকীক সোধা পোছাৰ কাৰণেহে আটক কৰিছে। কিন্তু আমি তেখেতসকলক সুধিব বিচাৰিছোঁ, অকল মাত্ৰ সোধা পোছাৰ কাৰণে আপোনালোকে দায় সাৰিব বিচাৰিছে নেকি? সোধা পোছা কৰিয়ে তেনেধৰণৰ কথা বতৰা ক'লে আমি কেতিয়াও যুৱ ছাত্ৰ পৰিষদে মানি নলওঁ। যিসকল ইয়াৰ লগত জড়িত সেই ব্যক্তিসকলক অনতিপলমে তেখেতসকলে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেখেতসকলক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচীৰ দৰে যি আইন থাকিব লাগে তেখেতসকলক ফাঁচি দাবী আমি যুৱ ছাত্ৰ পৰিষদে কৰিছোঁ। অন্যথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেখেতসকলে যদি গ্ৰেপ্তাৰ কৰিবলৈ অসমৰ্থক হয়, আমি আজি ইয়াতে যেতিয়ালৈকে তেখেতসকলে গ্ৰেপ্তাৰ কৰিব নাই তেতিয়ালৈকে আমি ইয়াত অৱস্থান কৰিম বুলি আমি তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ। এটা কথা যে দেখা পোৱা গৈছে যে নগাঁৱত এইটো প্ৰথম ঘটনা নহয়, ধাৰাবাহিকভাৱে এনেধৰণৰ আজিৰ পৰা 11 মাহ পূৰ্বে ঢিঙত এটা ধৰণৰ ঘটনা হৈছে। এইবাৰ ৰহা, কালিলৈ হয়তো আন এটা স্থান হ'ব, পৰহিলৈ হয়তো জাজৰি হ'ব। কিন্তু এই যিটো আচলতে একাংশ দুৰ্বৃত্তৰ এনেদৰে মহিলাক টাৰ্গেট কৰা, যিটো মহিলাৰ বিৰুদ্ধে যিখিনি অপৰাধ হৈছে, এই অপৰাধ নিয়ন্ত্ৰণত ক'ৰবাত নহয় ক'ৰবাত প্ৰশাসনে ইয়াতকৈ অধিক কঠোৰ হোৱাৰ প্ৰয়োজন আছে বুলি আপোনালোকে ভাবে নেকি? নিশ্চয়কৈ অকল মাত্ৰ আৰক্ষীয়ে প্ৰতিবাদ কৰিলেহে দল সংগঠনবিলাকক এৰেষ্ট কৰা যেন আমাৰ পৰিলক্ষিত হয়। আজি এনেকুৱা এটা জঘন্য কাণ্ড নগাঁৱত দুবাৰকৈ হ'ল। সিদিনা ঢিঙত এই কাণ্ড সংঘটিত হ'ল। আজি নগাঁৱৰ মাজমজিয়াত সেই এটা ঘটনা যিগৰাকী ছাত্ৰীক তেখেতক যি ধৰণে তাত হত্যা কৰা হ'ল, সেয়াৰ পৰা আমি এটা কথা প্ৰতিফলিত হৈছে যে প্ৰকৃতাৰ্থত যি গৃহ বিভাগ সম্পূৰ্ণৰূপে বিফল হৈছে আৰু আৰক্ষী প্ৰশাসন গুৰ নিদ্ৰাত আছে বুলি আমি অনুভৱ কৰিছোঁ। আমি তেখেতসকলক আকৌ ক'ব বিচাৰিছোঁ, যদি নগাঁৱত এনে ঘটনা পৰৱৰ্তী সময়ত আকৌ সংঘটিত হয়, আমি ইয়াতকৈও জংগী আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিম। কাৰণ অসমীয়া যি মহিলা, যি ছাত্ৰী বা যিসকল মহিলাসকল এনেধৰণে সুৰক্ষিত নহ'লে আমি কিন্তু শান্ত নাথাকিম। আমি নিশ্চয়কৈ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। আমি মাননীয় মুখ্যমন্ত্ৰীক সকীয়াই দিব বিচাৰিছোঁ, আপুনি আপোনাৰ ব্যৰ্থতা স্বীকাৰ কৰি অনতিপলমে যি গৃহ বিভাগৰ দায়িত্বত আছে আপুনি অনতিপলমে পদত্যাগ কৰক। আৰু সেয়া তেওঁলোকে মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে। এইসকল লোক তেওঁলোক ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ আৰু মই দেখুৱাইছোঁ সামগ্ৰিকভাৱে যে এই সকলো লোক ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেওঁলোকৰ নেতৃত্বত এইসকল পুৰুষ মহিলা ওলাই আহিছে। কি ক'ব বাইদেউ? আমাক ন্যায় লাগে, পিংকি দাসৰ হত্যাকাৰী ন্যায় লাগে। যদি পুলিচ প্ৰশাসনে একো পদক্ষেপ ল'ব নোৱাৰে, আমালৈ উলিয়াই দিয়ক, হত্যাকাৰীক আমালৈ উলিয়াই দিয়ক। আমি কি ব্যৱস্থা কৰিব লাগে আমি কৰিম। সন্মুখতে জুই লগাই পৰিম গছত বান্ধি। আমাক উলিয়াই দিয়ক। আমাৰ ছোৱালীক যেনেকৈ শাস্তি দি মাৰিলে আমিও সিহঁতকেইটাক মাৰি দিম। থানাই আমাক উলিয়াই দিয়ক। যদি একো কৰিব নোৱাৰে থানাই জনোৱাৰ পিছতো থানাই জনাৰ পিছত যদি এতিয়াও বনাই, গতিকে আমালৈ উলিয়াই দিয়ক। আমি গছত বান্ধি জুই লগাই সুধিম। 11 তাৰিখে নাইকিয়া হৈছে, 11 তাৰিখৰ পৰা আজি 7 দিনৰ মূৰত লাশ ওলাইছে। থানা প্ৰশাসনে কি কৰি আছিলে? শুই আছিলে। অসমীয়া জাতিটোক এনেকুৱা কৰে নে নকৰে, সিহঁতকো আমি সুধি শাস্তি দি মাৰিম। আমাৰ ছোৱালীক যেনেকৈ মাৰিলে, এই 14-15 বছৰীয়া ছোৱালী 6ত পঢ়ি থকা সেই ছোৱালীজনীক যেনেকৈ সিহঁতি শাস্তি দি মাৰিলে, গতিকে সেই অপৰাধীকেইটাকো আমি শাস্তি দি মাৰিম। আমাক মুঠতে যদি প্ৰশাসনে একো ব্যৱস্থা নলয়, আমাক দি দিয়ক, আমাক গতাই দিয়ক, আমি হত্যাকাৰীক উলিয়াই দিয়ক, যদি প্ৰশাসনে একো পদক্ষেপ নলয় আমালৈ উলিয়াই দিয়ক, আমি ব্যৱস্থা ল'ম। ইতিমধ্যে অভিযান চলাইছে, এতিয়ালৈকে 4জনক আটকো কৰিছে বুলি জানিব পাৰিছোঁ। তাৰপিছত কি হ'ব? দুদিনমানৰ পিছতে আকৌ এৰি দিব ন? ফাঁচি দিব লাগে। আমাৰ আগত তেখেতলোকে কওক যে ফাঁচি হ'ব, তেখেতলোকৰ ফাঁচি দিব লাগে। তেখেতলোকে কিয় আজিলৈকে থানাই কিয় ডিচিশ্যন ল'ব নোৱাৰিলে? আজি কিমান দিন হ'ল বাৰে বাৰে আহি আছে, তেখেতলোকে ওলোৱা দিব নোৱাৰিলে।
ওলুৱাই দিলে মহাৰাষ্ট্ৰ ওলাব পাৰিলে তেখেতলোকে মানুহক নিজ দেখি পেলাই মানুহক গুৰুত্ব দিয়া নাছিলে মইতো নিজে আহিছিলোঁ কিন্তু তেখেতলোকে গুৰুত্ব দিয়া নাই যেতিয়া ছোৱালীজনী মৰিলে তেতিয়া গুৰুত্ব দি ছোৱালীজনীক ওলাই দিব পাৰিলে প্ৰশাসনে কি চৰকাৰ ধন খাই পেলাই আছে চৰকাৰ ধন কি কৰিব টেবুলত বহি আছিলে যদি ওলোৱাই দিব নোৱাৰে মিয়া জাতিটোৱে কিমান ধ্বংস কৰিছে মিয়া জাতিটো কিয় ধৰিব পৰা নাই এটাই যদি মিয়াক বেয়া কৰিছে সাতটা মিয়ালৈ বদনাম কৰিছে তেখেতক কিয় ফাঁচি দিব নোৱাৰিব দীপৰাজী ল'ৰাক তাক ফাঁচি দিব পাৰিলে নোৱাৰিলে কিন্তু আমাক ফাঁচি দিব লাগিবই আমাক ন্যায় লাগিব যদি ন্যায় দিব নোৱাৰে কিন্তু থানাও কিন্তু দিগদাৰ হ'ব থানাই ওলাই দিব লাগিব নৱনিকা ছোৱালীজনী ধ্বংস কৰি পেলাইছে তেখেতলোকক সোমোৱাই দিছে ওলোৱাই দিয়ক নিজৰতো সন্তান এজনী আছে নিজৰ জন্ম দিয়া সন্তান এজনী থকা নাই তেওঁ বুজি পাব লাগিব তেখেতলোকে চবকে কিন্তু তেনেকে ক'লে নহ'ব না আজি দুখীয়া লিষ্ট কাৰণে আজি ছোৱালীজনীক ওলোৱাই দিব নোৱাৰিলে যদি আজি ধনী মানুহ হোৱাহেঁতেন তেখেতলোকে ওলোৱাই দিব পাৰিলেহেঁতেন মই নিজে আহিছিলোঁ আহোঁতে তেখেতলোকে বিচাৰ কৰি কি বিচাৰ কৰিলে তেখেতলোকে মহাৰাষ্ট্ৰ ওলোৱাই দিব পাৰিলে কিন্তু তেখেতলোকে ছোৱালীজনী জীৱিত অৱস্থাত ওলোৱাই দিব নোৱাৰিলে আমাক ন্যায় লাগে আমাক ওলোৱাই দিব লাগে আমাক ওলোৱাই দিয়ক আমি কি কৰিব লাগে আমি কৰিম আমাক ওলোৱাই দিয়ক আৰু সেয়া সকলো এক প্ৰকাৰ উত্তেজিত হৈ পৰা দেখা পোৱা গৈছে আৰু সকলোৱে ন্যায়ৰ দাবীত সকলো এনেদৰে ওলাই অহা দেখা পোৱা গৈছে যে তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিব কিন্তু এটা সময়লৈকে তেওঁলোকে ধৈৰ্য ধৰিব ইয়াৰ পিছত হয়তো তেওঁলোকে আৰু ধৈৰ্য নধৰিব আৰু সেইকাৰণে তেওঁলোক এনেদৰে ওলাই আহিছে আমি আৰক্ষী প্ৰশাসনে ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে আমি তেখেতসকলক এটা কথা ক'ব বিচাৰিছোঁ তেখেতসকলে আমাক কওক যে কিমান ঘণ্টাৰ ভিতৰত সেই যি দাগী অপৰাধী যিজনে এনে কুকাৰ্য কৰিলে কিমান সময়ৰ ভিতৰত তেখেতসকলে গ্ৰেপ্তাৰ কৰিব তাৰ আমাক প্ৰতিশ্ৰুতি দিয়ক নহ'লে আমি সকলোৱে আজি ইয়াতে অৱস্থান কৰিম বুলি তেখেতসকলক সকলো বহক ইয়াতে বহক আমি ইয়াতে বহিম আমি তেখেতসকলে ক'ব লাগিব আমি 3জন মানুহক গ্ৰেপ্তাৰ কৰিছোঁ আপোনালোকে সকলোৱে জানে কোনো ক্লু নাইকিয়া এটা ঘটনা সেই ঘটনাটোৰ পিছত আমি দিনে ৰাতিয়ে লাগি ইতিমধ্যে আমি 3জনক গ্ৰেপ্তাৰ কৰিছোঁ এইটো আপোনালোকে সকলোৱে গম পাইছে সকলোৱে জানিছে আৰু নাই দেখা নাই আপোনালোকক আমি দেখুৱাই পেলাই কৰিব নোৱাৰোঁ নহয় কাম আমি কাউকে দেখুৱাই পেলাই কৰিব নোৱাৰোঁ আমি কামটো কি কৰিম আপোনালোকে নিউজত প্ৰত্যেকটো সংবাদ মাধ্যমত প্ৰত্যেকটোতে হৈছে প্ৰত্যেকটো সংবাদ মাধ্যমতে চলি আছে আমি আৰক্ষী প্ৰশাসন যিগৰাকী বিষয়াত আমাৰ উপস্থিত আছে আমাক তেখেতক সুধিছোঁ যিকেইগৰাকী ইতিমধ্যে তেখেতসকলে গ্ৰেপ্তাৰ কৰিছে তেখেতসকল প্ৰকৃতাৰ্থত দাগী অপৰাধী নে তেখেতসকল অকল মাত্ৰ সোধপোছ কৰিবৰ কাৰণে আনিছে আমি দেখা পাওঁ আৰক্ষীয়ে অকল সোধপোছ কৰিয়ে গোটেই ঘটনাখিবাক ফাইলটো বন্ধ কৰি থয় যিহেতু 11 তাৰিখে সেই ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈছিল 12 তাৰিখে তেখেতসকলে ইয়াত অভিযোগ দিছে বা তেখেতসকলে এজেহাৰ দিছে এই 12 তাৰিখৰ পৰা তেখেতসকলে কোনো ধৰণৰ সোঁত নাপালে আৰু যোৱা সোমবাৰে তেখেতৰ মৃতদেহটো উদ্ধাৰ হ'ল এইটো সাংঘাতিক ৰহস্যৰ কথা তেখেতসকলে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰক তেখেতসকল প্ৰকৃতাৰ্থত বিফল হৈছে আজি তেখেতসকলে আমাক স্মাৰক পত্ৰখন লৈ আমাক ঘৰলৈ যাব দিছে আমি সেই কথা মানি ল'ম নেকি আমি তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে তেখেতসকলে অপৰাধীক সোনকালে কৰায়ত্ব কৰিব লাগিব কিমান ঘণ্টা সময় ল'ব 24 ঘণ্টা ল'ব 48 ঘণ্টা ল'ব নে এদিন ল'ব আজিৰ দিনটোৰ ভিতৰত তেখেতসকলে গ্ৰেপ্তাৰ কৰিব অন্যথা আমি সকলো ইয়াতে অৱস্থান গ্ৰহণ কৰিম দিয়ক বহক আমি সকলো বহিম তেনেকৈ নহ'ব বহুত হ'ল নগাঁৱত এনেকুৱা ইয়াত বহিবলগীয়াটো নাই আমি কি কৰিছোঁ আপোনালোকে সকলোৱে দেখিছে নেদেখাকৈ থকা নাই সকলোৱে এয়া ৰহা থানাৰ সন্মুখৰ পৰিৱেশ আৰু আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছে কিন্তু তেওঁলোক নাচুৰ বান্দা তেওঁলোকে ইয়াতে বহি তেওঁলোকে প্ৰতিবাদ কৰিব যেতিয়ালৈকে যিকেইজনক আটক কৰা হৈছে বা যিকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ সবিশেষ আৰু বাকী যিকেইজনক ইতিমধ্যে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই তেওঁলোকক কেতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পাৰিব সেই তাৰ সময়সীমা তেওঁলোকক লাগে যে সেয়া 24 ঘণ্টা 48 ঘণ্টা এদিন নে দুদিন সেই কথা স্পষ্টকৈ তেওঁলোকক ক'ব পাৰিব লাগিব আৰু যেতিয়ালৈকে নকয় তেওঁলোক ইয়াত বহি থাকিব
আৰু আৰক্ষীয়ে কৈছে যে তেওঁলোকৰ যিখিনি ন্যায্য দাবী আছে দাবীৰ বাবে তেওঁলোকে সেই দাবীখিনি সন্দৰ্ভত তেওঁলোকে দিয়া আছে তেওঁলোকক ইয়াৰ পৰা তেওঁলোকে যাব লাগে কিন্তু সেই কথা প্ৰতিবাদকাৰীসকলে মনা নাই তেওঁলোকে কোনো কাৰণত সেই কথা মানি নলয় কওক যে আপোনালোকে কিমান ঘণ্টাৰ ভিতৰত সেই দাগী অপৰাধীক আপোনালোকে গ্ৰেপ্তাৰ কৰিব আমি 24 ঘণ্টা নোহোৱাৰ আগতে 3জন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আপোনালোকে সকলোৱে দেখিছে সকলোৱে জানিছে কাৰণে ইয়ালৈ আহিছে আপোনালোক এইটোও জানো কেইজন আছে আমিতো আপোনালোকক ক'ব নোৱাৰিম নহয় আমি তদন্ত খাতিৰত আপোনালোকক এইবিলাক বস্তু ডিছক্ল'জ কৰিব নোৱাৰোঁ আমি আমি ন্যায় দিবৰ কাৰণেতো ৰখি আছো ইয়াত আমি ন্যায়ৰ কামে সদায় কৰি আছো আৰু এয়া থানাৰ সন্মুখৰ দৃশ্য আৰু আৰক্ষীয়ে তেওঁলোকক সন্মান কৰিবলৈ যিমানে চেষ্টা কৰিছে তেওঁলোক সিমানে দেখা পোৱা গৈছে তেওঁলোকো নাচুৰবান্দা প্ৰতিবাদকাৰী আৰু প্ৰতিবাদকাৰীয়ে স্পষ্টকৈ কৈছে যে তেওঁলোকৰ যিখিনি দাবী সেইখিনি যে কিমান সময়ৰ ভিতৰত তেওঁলোকে আৰক্ষীয়ে বাকীকেইজনক ধৰি দিব পাৰিব সেয়া স্পষ্ট নকৰালৈকে তেওঁলোকে ইয়াৰ পৰা তেওঁলোক আঁতৰি নাযায় সেই কথা তেওঁলোকে জনাইছে আৰু এয়া ৰহা থানাৰ সন্মুখত এনেদৰে একাংশ প্ৰতিবাদকাৰী এনেদৰে একত্ৰিত হৈছে তেওঁলোকে একত্ৰিত হৈ এই যি ভয়ংকৰ এটা ঘটনা অতি জঘন্য এটা ঘটনা সেই জঘন্য ঘটনাটোৰ উচিত তদন্ত দাবী কৰিছে আৰু তেওঁলোকৰ মতে হত্যাকাৰীক আৰক্ষীয়ে তাৎক্ষণিকভাৱে কিছু শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে কিন্তু সেয়া প্ৰকৃততে নহয় আৰু দেখা পোৱা যায় যে এনেধৰণৰ ঘটনাৰ ক্ষেত্ৰত সদায় যিটো আইনী প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব লাগে কিন্তু সেয়া প্ৰকৃততে এইসকল প্ৰতিবাদকাৰীয়ে তেনেধৰণৰ কথাৰ মাজত বা তেনেধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে যোৱাটো নহয় তেওঁলোকৰ যিখিনি দাবী সেইখিনি কিমান দূৰ ন্যায়সংগত আৰক্ষীয়ে কেনেদৰে মানি ল'ব পাৰিব সেয়াও আচলতে কিছু বিচাৰ্য বিষয় কিন্তু এতিয়া তেওঁলোকৰ দাবী যে আৰক্ষীয়ে সময় বান্ধি দিব লাগে আৰু সেই নিৰ্ধাৰিত সময়ৰ ভিতৰত আৰক্ষীয়ে বাকীকেইজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তাৰ কাৰণে সেই দাবী লৈ তেওঁলোক অব্যাহত আছে তেওঁলোকক সেই দাবী পূৰণ নোহোৱালৈকে তেওঁলোক ইয়াৰ পৰা আঁতৰি নাযায় বুলি তেওঁলোকে ইতিমধ্যে স্বীকাৰ কৰিছে অলপ দুখীয়া মানুহ আহিলে প্ৰশাসনে দাবী ধমকি দি পেলাই পঠিয়াই দিয়ে গতিকে প্ৰশাসনো ইয়াৰ কাৰণে ব্যৰ্থ হৈছে বুলি আমি ভাবোঁ 11 তাৰিখৰ পৰা ছোৱালীজনী নাইকিয়া হৈছে আজি 18 তাৰিখৰ কালি মই ডেড বডিটো হওঁতেহে ডেড বডিটো ইয়ালৈ আনোতেহে প্ৰশাসনৰ গা লৈছে 11 তাৰিখৰ পৰা 7 দিন 17 তাৰিখলৈকে কোনো কাৰণত প্ৰশাসনে বিচাৰ খোচাৰ নকৰিলে যেতিয়া মৃত্যুদেহ পাইছে তেতিয়া
আহিবা বুলি আমি আনিব পাৰোঁ কামখিনি কৰিবৰ কাৰণে আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ আমি এবাৰ তেখেতলোকক চাওঁ ল'ৰাকেইটাক চাওঁ আমি এবাৰ আমাৰ মন্ত্ৰী ডাঙৰীয়া মহোদয়লৈ আমাৰ মন্ত্ৰী ডাঙৰীয়ালৈ এয়াই অনুৰোধ যে এগৰাকী দুখীয়া মহিলা তেওঁ দুবেলা দুমুঠি হাজিৰা কৰি গিৰিয়েকো ৰোগীয়া তেওঁ দুবেলা দুমুঠি হাজিৰা কৰি দিন বাস কৰি আছিলে তেখেতৰ ছোৱালী দুজনী তেখেতে হাজিৰা কৰিবলৈ যায় আৰু ঘৰে ঘৰে কাম কৰে তেখেতৰ ছোৱালী দুজনী কোনো মানুহৰ হেৰি নোহোৱাৰ কাৰণে পৰিচয় নোহোৱাৰ কাৰণে তেওঁলোকৰ দুগৰাকী এটি ন্যায় পাব লাগিবই অপৰাধীক গ্ৰেপ্তাৰ কৰিব লাগিবই We want justice. জয় অসম জয় অসম We want justice. We want justice. পিংকি দাসৰ অপৰাধীক শাস্তি দিব লাগিবই We want justice. We want justice. হত্যাকারীক ফাঁসি দিব লাগিবই পিংকি দাসৰ হত্যাকারীক ফাঁসি দিব লাগিবই পিংকি দাসৰ হত্যাকারীক গ্ৰেপ্তাৰ কৰিব লাগিবই We want justice. We want justice. ইনকলাব 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 জিন্দাবাদ ইনকলাব 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 জিন্দাবাদ জয় অসম We want justice. We want justice. We want justice. আৰক্ষী প্ৰশাসন মুৰ্দাবাদ গৃহ বিভাগ মুৰ্দাবাদ আৰক্ষী প্ৰশাসন মুৰ্দাবাদ আৰক্ষী প্ৰশাসন মুৰ্দাবাদ জয় অসম আমাৰ দাবী আমাৰ দাবী We want justice. We want justice. পিংকি দাসৰ হত্যাকাৰীক ফাঁচি দিব লাগিবই পিংকি দাসৰ হত্যাকাৰীক ফাঁচি দিব লাগিবই হয় বিমল ফুকন মহন্ত আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া প্ৰতিবাদী কাৰ্যসূচী ৰাইজ উপস্থিত হৈছে যথেষ্ট ক্ষোভিত সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে আৰক্ষীৰ ওপৰতো যথেষ্ট ক্ষোভ দেখিবলৈ পোৱা গৈছে ৰাইজৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ